আজি বতৰ ডাৱৰীয়া দেখি এয়া কুকুৰা এটাকে মাৰিলোঁ আৰু আপোনালোকক দেখুৱালোঁ অকণমান। ঠাণ্ডা বতৰ হ'লে কিবা মাছ মাংস খাবলৈ মন নাযায় জানো, সেইকাৰণে ময়ো আজি কুকুৰা এটাকে মাৰিলোঁ। এতিয়া এয়া কুকুৰা কাটিবলৈ লৈছোঁ। কুকুৰা কটাৰ কাম আৰু মোৰেই, আপোনালোকে গমেই পায়। এতিয়া একেবাৰে দা কটাৰী ধৰাই লৈছোঁ আৰু দেই। আপোনালোকে কোনে কোনে কুকুৰা হাঁহ কাটে ক'বচোন বাৰু। মই গোটেই কুকুৰা হাঁহ মাছ সকলো বস্তুৱে কাটোঁ বাৰু। আমাৰ ঘৰত এতিয়া ল'ৰাটো থাকিলেও ল'ৰাটোৱে কাটিব নোৱাৰে, তাৰমানে এতিয়া কটা মেলা এইবোৰ মানে বাধা আছে, সেইবাবে ময়ে কাটিছোঁ। কুকুৰা এতিয়া মই ভালকৈ চফা কৰি লৈ পিনি কাটিবলৈ লৈছোঁ। তাকে বোলো অকণমান আপোনালোককো দেখুৱাওঁ। মই বাৰু কুকুৰা কাটিবলৈ কৰিবলৈ বেয়া নাপাওঁ, বা হাঁহ হওক যিয়ে হওক, মই আমাৰ ঘৰত ময়ে কাটোঁ বাৰু। অকণমান আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছোঁ আৰু। বহুত ডাঙৰ নহয়, কুকুৰাটো মানে আধা কেজিমানৰ হ'ব আৰু। এতিয়া মই কাটিবলৈ লৈছোঁ। এতিয়া মাংসখিনি কাটি হ'ল, সম্পূৰ্ণকৈ নেদেখুৱালোঁ কটা। আৰু এতিয়া মই মছলাখিনি ভাজি লৈছোঁ, জিৰা ধনিয়া আৰু জলকীয়া। এতিয়া কেৰাহীত তেল দিলোঁ। তেল অকণমান গৰম হোৱাৰ পিছত ইয়াত মই পিঁয়াজ দি দিম। এই আলুগুটিখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ। এতিয়া আলুখিনি হৈ গ'ল, মই সেই নিমখ হালধি সানি থোৱা ডাবৰটোতে উলিয়াইছোঁ। আৰু এতিয়া মই ইয়াত পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। এয়া মছলা অকণমান মানে জাল কমকৈ দিব লাগিব। আমাৰ বোৱাৰীজনীয়ে আকৌ জাল বেছিকৈ খাব নোৱাৰে, গম পায় আপোনালোকে, তাইক জাল ইমান খাবলৈ নিদিওঁ। এতিয়া এয়া পিঁয়াজ ৰঙচুৱা হ'ল আৰু ইয়াত এতিয়া মই মাংসখিনি দি দিম। এতিয়া ভালদৰে লৰাই দিছোঁ, চাৰিওফালে যেনে তেল মছলা সোমাই যায়। বেছিকৈ জলকীয়া দিয়া নাই, পিছলৈ আমাৰ সেই মাংসখিনিত দিম আৰু জলকীয়া। কাইলৈ অকণমান উলিয়াই থ'ব লাগিব। অকণমান সময় মই এতিয়া ঢাকি থৈছিলোঁ, এতিয়া উলিয়াইছোঁ। ধুনীয়াকৈ ইয়াত তেল মিহলি হৈ গৈছে মাংসৰ লগত। এতিয়া ইয়াত মই নিমখ দিছোঁ। আৰু এইপিনে এতিয়া মই হালধি অকণমান দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিছোঁ। মাংসত তেল হালধি মছলা নিমখ এইবোৰ ভালকৈ সোমালে ভাল লাগে অকণমান, সেইবাবে মই ধুনীয়াকৈ লৰাই আছোঁ। লৰাই কৰি হোৱাৰ পাছত এতিয়া মই ইয়াত অকণমান দেৰি 5 মিনিটমানৰ কাৰণে ঢাকি থ'ম। আৰু এতিয়া এয়া মোৰ মাংসখিনি চাওকচোন, ধুনীয়াকৈ সিজিছে। আৰু এতিয়া ইয়াত মই ভজা আলুখিনি দি দিছোঁ। দি মই ভালকৈ লৰাই ল'ম।
আৰু অকণমান দেৰি মই এতিয়া ঢাকি থ'ম। এতিয়া মোৰ পানী দিব জোখত মাংসখিনি হৈ গৈছে। ধুনীয়াকৈ লৰাই লৈছোঁ। লৰাই লোৱাৰ পিছত এতিয়া মই ইয়াত গৰম পানী কৰি থৈছোঁ আৰু মই ইয়াত এতিয়া গৰম পানী দি দিম। জুইত বনোৱা যে ধোঁৱা ধোঁৱা হৈ আছে, আপোনালোকে ভালকৈ ভিডিঅ'টো মানে চাব পৰা নাই চাগে। এতিয়া পানী অকণমান সৰহকৈ দিছোঁ। মাংস যিমান দেৰিলৈকে বইল হয় বা উতলে সিমানে মাংসৰ সোৱাদটো বেছি হয়। সেইবাবে এতিয়া মই আকৌ ঢাকি থ'ম। আৰু এতিয়া শাকখিনি চাওঁ আহকচোন। এয়া দেখিছে নহয়, পানী শুকাইছে। খুব ধুনীয়াকৈ মাংসখিনি সিজিলে। আৰু মই আজি অকণমান জোল সৰহকৈ থ'ম বুলি ভাবিছোঁ, কাৰণ মুৰ্গী মাংসৰ জোল অকণমান সৰহ হ'লে ভাল, মানে জোলকণ খাব লাগে। এয়া দেখিছে নহয়, মোৰ শাক এতিয়া হৈ গৈছে। মই এতিয়া মানে শাকখিনি নমাই থ'ম। আৰু এতিয়া এইপিনে খাবলৈ দিছোঁ। কেনেকুৱা হৈছে আপোনালোকে জনাব দেই। আপোনালোকেও কিহে কিহে খালে জনাবলৈ নাপাহৰিব। ৰাতিৰ ভিডিঅ' হ'লে দেই, মই দিব নোৱাৰিলোঁ, কালি এডিট কৰিব নোৱাৰিলোঁ, আজি কৰি পিনি দিছোঁ। তেনেহ'লে আজিৰ ভিডিঅ' ইমানেই। ধন্যবাদ।